ओम धरणी गर्भसंभूतं विद्युत्पुञ्जसमप्रभं कुमारशक्तिहस्तं सरोहितांगं प्रणम्यहं। नमस्कार बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰ সকলোকে স্বাগত জনাইছো। আজি মই বৃশ্চিক ৰাশিৰ বিষয়ে ছেপ্টেম্বৰ মাহটো কেনে যাব তাৰ বিষয়ে কিছু চমুকৈ আলোচনা কৰিম, যিমান পৰামৰ্শটি কৰিম। ৰাশিফলটো আমি চোৱাটো বহুত দৰকাৰ। আমি যেহেতু অসমীয়াৰ পৰা চোৱা যায় আৰু আমি বহাগৰ পৰা আমি সকলো আৰম্ভ কৰোঁ। বহাগৰ পৰা আমি যেহেতু বৰ্ষফলটো চাওঁ আৰু বৰ্ষফলটোৰ পৰা আমি বহুখিনি কি হ'ব কি নহ'ব গম পাওঁ। লগতে আমি মাহফলবিলাক চাই থাকিব লাগে, তেতিয়াও আমি কিছু ফলবিলাক গম পাওঁ। এতিয়া কিছুমানৰ কিছু অশুভ, কিছুমানৰ কিছু শুভ এনেকৈ চলি থাকে। মানুহৰ যিহেতু জীৱন চক্ৰটো ঘূৰি থাকে, বৰ্তমান চক্ৰটো মানুহে মুখতে কয় দিন আৰু দশা, দিন মানে হ'ল বৰ্তমান আৰু দশা। গতিকে দিন বুলি কওঁতে আমি বৰ্তমান আমি দশাখিনিৰ লগতে ভাল বেয়াখিনি চাব লাগে। এতিয়া প্ৰথমতে আহিছোঁ মই বৃশ্চিক ৰাশিৰ, মই যিমানখিনি পাৰোঁ পাৰ্টকৈ কৈ দিম বুজি পোৱাকৈ। ৰাশি, এতিয়া ৰাশিৰ অধিপতি হৈছে মংগল। আৰু আপোনালোকৰ যিহেতু মাহৰ 1 তাৰিখৰ পৰা চক্ৰটো কেনেকুৱা যাব মই আগতে চাই ল'ম। চতুৰ্থত বহি আছে শনি, পঞ্চমত বহি আছে ৰাহু, সপ্তমত বহি আছে বৃহস্পতি, অষ্টমত মংগল, নৱমত চন্দ্ৰ, দশমত ৰবি আৰু বুধ, একাদশত শুক্ৰ আৰু কেতু। গতিকে এইকেইটা গ্ৰহ এইকেইটা ৰাশিত বহি আছে। তেনেকৈ আমি গোটেইখিনি ফল লাভ কৰিম গোটেই মাহটোৰ ভিতৰত। গতিকে প্ৰথমতে আহিছোঁ আমি স্বাস্থ্য বা লগ্নগৃহ বা বছৰ ফলৰ প্ৰথম গৃহ। গৃহাধিপতি হৈছে মংগল আৰু মংগল আছে অষ্টমত। গতিকে প্ৰথমতেই আমি চাব লাগিব যে লগ্নাধিপতি বা চন্দ্ৰ অধিপতি বা ৰাশিৰ অধিপতি আপোনাৰ অষ্টমত থাকিলে কি হয়। অষ্টমত থকাৰ লগে লগে আপোনালোকৰ মাংগলিক দোষ অলপ হৈ আছে। যিসকল জাতক জাতিকাই বিয়া বাৰৰ ক্ষেত্ৰত আগবাঢ়িব ইচ্ছা কৰিছে তেওঁলোকে মংগলৰ প্ৰতিকাৰ কৰি ল'ব, তেতিয়াহ'লে সুফল পাব। গতিকে এতিয়া হৈছে আমি ধনস্থান। ধন টকা পইচাৰ ক্ষেত্ৰত যিহেতু অধিপতি বৃহস্পতি আছে কেন্দ্ৰত, সেই কেন্দ্ৰত বৃহস্পতি থাকে অতি শুভ ফল প্ৰদান কৰে। গতিকে বৃহস্পতিৰ কাৰণে শুভ ফলে লাভ কৰিব। ধন টকা পইচাৰ ক্ষেত্ৰত অতি শুভ, আপোনালোকৰ গোটেই বছৰটো শুভ বুলি ক'ব পাৰি। আৰু বছৰটোৰ লগতে মাহটো শুভ, যিহেতু বৰ্তমান ছেপ্টেম্বৰ মাহটো চাই আছোঁ। ছেপ্টেম্বৰ মাহটো গোটেইখিনি মাহটো শুভ ফলে লাভ কৰিব বৃহস্পতিৰ ফালৰ পৰা। ধন টকা পইচাৰ ক্ষেত্ৰত গোটেই মাহটো কিন্তু আপোনালোকৰ 1 টকা হ'লেও থাকিবই, গতিকে মাইনাছত নালাগে। এইটো এটা ভাল যোগ। তৃতীয় যি আছে আমি ভাতৃস্থানৰ অধিপতি হৈছে শনি। শনি যিহেতু আপোনাৰ কেন্দ্ৰত আছে আৰু শনি স্বগৃহীত থাকিলে, এতিয়া বন্ধুস্থানত বা প্ৰাইমেৰী শিক্ষাত আছে, স্বগৃহীত থাকিলে শনিয়ে ভাল ফল প্ৰদান কৰে। কেতিয়াবা বন্ধুৰ পৰা কিছু বিৰোধ বা ঠিক তেনেকুৱা ধনহানি, স্ত্ৰী সুখহানি এনেকুৱা কিন্তু সৰু সুৰা অশুভ আছে, হ'লেও কিন্তু শুভ বুলি ক'ব পাৰি। ভাতৃস্থানৰ অধিপতি যিহেতু শনি ভাল ঠাইত বহি আছে, শুভ বুলি ক'ব পাৰি। এতিয়া যদি আমি প্ৰাইমাৰী শিক্ষা বা বন্ধুস্থানৰ অধিপতি হৈছে শনি যিহেতু স্বগৃহীত, গতিকে বন্ধুৰ ক্ষেত্ৰত অতি শুভ বুলি ক'ব পাৰি। আৰু প্ৰাইমাৰী শিক্ষা যিসকলে দূৰত থাকে, হোষ্টেল বা দূৰত থাকি ভাড়াঘৰত থাকি পঢ়ি আছে, তেওঁলোকৰ কাৰণে অতি শুভ। যিসকলে বাহিৰত থাকে তেওঁলোকৰ কাৰণে অতি শুভ। আৰু আমি উচ্চ শিক্ষাৰ গৃহত বহি আছে ৰাহু যেতিয়া উচ্চ শিক্ষাত থাকে তেতিয়া কিন্তু শিক্ষাৰ ক্ষেত্ৰত ভাল ফলে প্ৰদান কৰে ৰাহুৱে। গতিকে ৰাহুৰ ক্ষেত্ৰত চাব লাগিলে অতি শুভ, যদিও নিচস্ত আছে। আৰু ৰাহুৰ যিহেতু পঞ্চম স্থানৰ অধিপতি বৃহস্পতি কেন্দ্ৰত আছে সপ্তমত, গতিকে কেন্দ্ৰত থকাৰ কাৰণে উচ্চ শিক্ষাৰ ক্ষেত্ৰত অতি শুভ। যদি আমি চাওঁ স্বাস্থ্যাধিপতি হৈছে মংগল আৰু ৰাশিৰ অধিপতি হৈছে মংগল যিহেতু অষ্টমত আছে। এতিয়া যদি চাওঁ আমি মাৰক স্থানৰ অধিপতি মংগল হিচাপে ভাল ঠাইত বহি আছে। ভাল ঠাইত বহাৰ লগে লগে আপোনালোকৰ কিন্তু ভাল ফলে লাভ কৰিব যদি মাৰক স্থানৰ অধিপতি মাৰক স্থানত থাকে। কিন্তু আপোনাৰ ৰাশিৰ অধিপতিও মংগলে হয়, সেইকাৰণে ৰাশিৰ অধিপতি হিচাপে কিছু অশুভ ফল প্ৰদান কৰিব, কিন্তু ষষ্ঠ অধিপতি হিচাপে কিছু শুভ ফল প্ৰদান কৰিব। এতিয়া চাওঁ আমি বিবাহ বাৰু। যিহেতু আপোনালোকৰ যদি চোৱা যায় ছেপ্টেম্বৰ মাহটোত বিয়া বাৰৰ ক্ষেত্ৰত যদি আগবাঢ়িব ইচ্ছা কৰে, তেতিয়া আমি বৃহস্পতি যিহেতু সপ্তমত বহি আছে বিবাহ স্থানত, গতিকে সপ্তমত যেতিয়া বিবাহ স্থানত বৃহস্পতি বহি থাকে, তেতিয়া বিবাহ উত্তৰ পূব দিশত মানে নৰ্থ ইষ্ট দিশত কিন্তু হোৱা অলপ চান্স থাকে।
গতিকে আপোনালোকে বিবাহত আগবাঢ়িলে শুভ ফল লাভ কৰিব অধিপতি শুক্ৰ হিচাপে কিন্তু আপোনালোকৰ সেপ্টেম্বৰ 23 তাৰিখৰ পৰা অতি শুভ গতিকে 23 সেপ্টেম্বৰৰ পৰা কিন্তু ভাল ফল লাভ কৰিব তথাপিও কিন্তু প্ৰথমৰ পৰা কিন্তু আপোনাক আগবাঢ়িব পাৰে আগবাঢ়িলে 23 সেপ্টেম্বৰৰ পিছত ভাল ফল লাভ কৰিব এতিয়া চাওঁ অষ্টমত যেহেতু মংগল বহি আছে মংগলে ভাল ফল প্ৰদান নকৰে গতিকে পাৰিলে আপোনালোকে মংগলবাৰে নিৰামিষ খাওক মংগলবাৰে হনুমান মন্দিৰ দৰ্শন কৰক মংগলবাৰে শনি মন্দিৰ দৰ্শন কৰক শনি মন্দিৰৰ দৰ্শন কৰিলেও মংগলো কাটা যায় দক্ষিণাকালী মন্দিৰত আপোনালোকে দৰ্শন কৰিলেও শুভ ফল লাভ কৰিব মংগলবাৰে গতিকে পাৰিলে স্বাস্থ্যৰ কাৰণে মংগলৰ প্ৰতিকাৰ কৰক এতিয়া চাওঁ আমি ভাগ্যাধিপতি হৈছে চন্দ্ৰ আছে স্বগৃহী গতিকে থুলমূলকৈ চালে ভাগ্য অতি শুভ যিকোনো ক্ষেত্ৰত আপুনি আগবাঢ়িবৰ কাৰণে ভাগ্যটো কিন্তু ভালে হ'ব ভাগ্যৰ ক্ষেত্ৰত অতি শুভ ভাগ্যটো ভাল হ'ব যদি আমি চাওঁ কৰ্মাধিপতি যিহেতু ৰবি যিহেতু স্বগৃহী নিজৰ ঘৰত বহি আছে গতিকে আপোনালোকে পূবফালে যদি যিকোনো কৰ্ম বিচাৰিব যায় তেতিয়াহ'লে শুভ ফল লাভ কৰিব পূবফালে 100% গতিকে আপোনালোকে 17 ছেপ্টেম্বৰৰ ভিতৰত পূবফালে আপোনালোকে কৰ্ম বিচাৰক শুভ ফল লাভ কৰিব কৰ্মৰ প্ৰাপ্তি যুগ চলি আছে আপোনালোকৰ গোটেই মাহটোৱে ভাদ মাহটোৱে গতিকে ইংৰাজী হিচাপে 17 তাৰিখলৈকে ছেপ্টেম্বৰৰ ভাল ফল লাভ কৰিব লগতে বুধ আছে বুধসকলে বুধায়িত যুগ এটা হৈছে বুধায়িত যুগত কিন্তু বহু শুভ ফল লাভ কৰে আৰু কৈছে যিসকল জাতক-জাতিকাৰ বৰ্তমান ৰবিৰ দশা বা বুধৰ দশা চলি আছে তেওঁলোকৰ কিন্তু অতি শুভ বুধৰ দশা আৰু ৰবিৰ দশাত আৰু যদি বুধ আৰু ৰবি অন্তৰ্দশা আছে তেতিয়াতো আপোনাৰ ৰজামন্ত্ৰী যুগ চলি আছে গতিকে আমি যদি চাওঁ এতিয়া একাদশত বহি আছে কেতু আৰু শুক্ৰ একাদশত যেতিয়া গ্ৰহ এটা থাকে তেতিয়া কিন্তু শুভ ফলে প্ৰদান কৰে এতিয়া কেতুৱে কিন্তু শুভ ফল প্ৰদান কৰিব কিন্তু লগত শুক্ৰ আছে গতিকে শুক্ৰ আৰু কেতু শুক্ৰ হৈছে দৈত্য গুৰু কেতু হৈছে দৈত্য গুৰু আৰু শিষ্য একেলগে আছে এতিয়া গুৰু আৰু শিষ্য একেলগে থাকিলেও কিছু ক্ষেত্ৰত কেতু আৰু শুক্ৰ দুটা গুৰুশত্ৰু গতিকে শুক্ৰ আৰু কেতুৰ কাৰণেও কিছু ক্ষেত্ৰত টকা পইচা ক্ষেত্ৰত অলপ বাধা আহিব পাৰে গতিকে শুক্ৰৰ প্ৰতিকাৰ কৰিব আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ 13 তাৰিখৰ পৰা অতি শুভ হ'ব আৰু যদিও দ্বাদশত যাব তথাপিও টকা পইচা খৰচ হ'লেও ভাল কামত লাগিব দ্বাদশপতি হৈছে শুক্ৰ আছে একাদশত গতিকে শুক্ৰ কিন্তু ভাল ফল প্ৰদান কৰা নাই বৰ্তমান আৰু লগতে কেতুৰ লগত থকাৰ কাৰণে গতিকে বিয়া বাৰত যেনেকৈ বৃহস্পতিয়ে আগবঢ়াব তেনেকৈ শুক্ৰ কিন্তু বাধা বিঘিনি অলপ কৰিব পাৰে পাৰিলে শুক্ৰৰ সৰু সুৰা প্ৰতিকাৰ কৰিব তেতিয়া কিন্তু শুভ ফল লাভ কৰিব এতিয়া আমি আপোনালোকৰ শুভ বা অশুভ ছেপ্টেম্বৰ 17 তাৰিখৰ পৰা ৰবি কিছু শুভ হ'ব যিহেতু একাদশত যাব এতিয়াও শুভ আছে তথাপি একাদশত অতি শুভ আৰু শুক্ৰ 23 ছেপ্টেম্বৰৰ পৰা নিজৰ ৰাশিত গুচি যাব যদি আপোনালোকৰ দ্বাদশত থাকিব তথাপিও কিন্তু শুক্ৰ কিন্তু ভাল ফল প্ৰদান কৰিব মই লগতে দি দিছোঁ শুক্ৰ আনচাৰটো শুক্ৰ আনচাৰ হৈছে যদিও আপোনালোকৰ কিন্তু শুক্ৰ বৰ্তমান ভাল নহয় আৰু যদি আমি বুধ ছেপ্টেম্বৰ 21 তাৰিখে বুধ যিহেতু কন্যা ৰাশি যিহেতু বুধৰ স্বগৃহী নিজৰ ঘৰত যেতিয়া থাকিব তেতিয়া শুভ ফল প্ৰদান কৰিব আৰু তুংগ হৈ নিজৰ ঘৰত প্ৰৱেশ কৰিব বুধে গতিকে আমি যদি এতিয়া গোটেই ৰাশি বলটো চাওঁ মাহটোত মোটামুটি 50% ভাল বুলি ক'ব পাৰি 50% অলপ বেয়া থাকিব তথাপিও আপোনালোকে যিমানখিনি পাৰে মংগলৰ প্ৰতিকাৰ কৰক অনন্তমূল ধাৰণ কৰিব অনন্তমূলৰ শিপা যিহেতু পাই লাগিলে ওচৰৰ পাজৰে থাকিলে মোৰ তাত বিচাৰিব পাৰে মই দিব পাৰিম যিসকলৰ ওচৰতে থাকে ঘৰ তেওঁলোকৰ কাৰণে গতিকে শুভ ফলে প্ৰদান কৰিব আপোনালোকে বিশেষ চিন্তা কৰাৰ কোনো কাৰণ নাই আপোনালোকৰ অকল মংগল আৰু শুক্ৰ প্ৰতিকাৰ কৰক মংগলৰ শুক্ৰ প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি থ'ব আপোনালোকে এনেকুৱা দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব আৰু যদি কিবা সুধিবলৈ দেখায় আপোনালোকে নিশ্চয় সুধিব পাৰিব মই ফোন নম্বৰটো দি দিম সুধিব পাৰিব ধন্যবাদ